কথা বলে তো সরকারি খণ্ডর কোনো অনুষ্ঠানে ভালকে চলা নাই আসাম টি কর্পোরেশন এটা সময়ত আই এছ অফিচাৰ জৰিয়তে মেনেজমেণ্টৰ দায়িত্ব দিছিল যাৰ 15খন চাহ বাগিচা আজি বিক্ৰী কৰিব লগা আছে একে সময়ত ব্যক্তিগত খণ্ডৰ চাহ বাগিচাবিলাক তুলনামূলকভাৱে ভাল গতিকে মই ভাবোঁ চৰকাৰৰ অধীনত কেতিয়াও চাহ বাগিচা নচলে ই এডমিনিষ্ট্ৰেশ্যন চিষ্টেম নহয় ই কমপ্লায়েন্স চিষ্টেম আছে ইয়াত চাহ গছ কেনেকৈ বনাব লাগে ধোঁৱা কেনেকৈ বনাব লাগে ডালটো কেনেকৈ কাটিব লাগে চাহপাত কেনেকৈ বনাব লাগে তাৰহে আমাৰ এক্সপাৰ্ট লাগে ইয়াত এডমিনিষ্ট্ৰেশ্যন এক্সপাৰ্টক যদি তাত এমডি পাতি দিয়া হয় কেতিয়াও নহ'ব গতিকে মই ভাবোঁ ব্যক্তিগত খণ্ডত যোৱাটো মই বিচাৰোঁ আৰু চাহ শ্ৰমিকৰ সকলো বাগিচা চৰম আইন বা অন্যান্য আইন মতে প্ৰায় সকলোতে পায় সেইটো চৰকাৰে নিশ্চিত কৰিব লাগিব তাৰ কাৰণে চৰম মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ কঠোৰকৈ কঠোৰ সিদ্ধান্ত লওক আমি লগত প্ৰতিজ্ঞ আৰু এইটো আমি নিশ্চিত কৰিব বিচাৰোঁ কিমানখন বুলি ক'লেতো মই এতিয়াই ক'ব নোৱাৰিম মই এতিয়াই ক'ব নোৱাৰোঁ কাৰণ এইটো মই হাতত লৈ ফুৰা নাই কিন্তু আমাৰ বৰ্ডত গোটেইখিনিৰ ৰিপৰ্ট আহিছে আৰু ইয়াৰ ওপৰত ইতিমধ্যে কমিশ্যনাৰক গোটেইটো এটা কি কি আইনী ব্যৱস্থা ল'ব পৰা যায় তাৰ আমি সকলোৱে জানো যে ব্ৰিটিছৰ দিনৰ পৰা অসমত চাহ বাগিচা আৰম্ভ হৈছে আৰু চাহ শ্ৰমিকসকলৰ পূৰ্বপুৰুষে ব্ৰিটিছৰ দিনত আহি হাবি জংঘল কাটি নলা নৰ্দমা সমান কৰি কেঁচা আমোলৰ অসম কৰাৰ কাৰণে অসম আজি পৃথিৱীত বিখ্যাত চাহৰ কাৰণে এই চাহৰ ভাৰত চৰকাৰৰ কেইবাখনো চাহ বাগিচা আছে যাক এণ্ড্ৰইড চাহ বাগিচা বুলি কওঁ এণ্ড্ৰইড চাহ বাগিচাৰ শ্ৰমিকসকলে যথেষ্ট হতাশাত ভুগি আছে তেওঁলোকৰ মজুৰিৰ পৰা সময়ত নোপোৱা হৈছে তেওঁলোকৰ অন্যান্য সুবিধা নোপোৱা হৈছে আৰু ইতিমধ্যে কথা ওলাইছে যে এই চাহ বাগিচাবিলাক ব্যক্তিগত খণ্ডলৈ বিক্ৰী কৰিব মই ভাবোঁ চৰকাৰে যদি চলাব পৰা নাই মই বিক্ৰী কৰাটো বিচাৰোঁ এজন দায়িত্বশীল শ্ৰমিকগৰাকী অসম আৰু অসমীয়াক ভাল পোৱা অসমৰ বায়ু পানীৰ লগত সম্পৰ্ক এজন মানুহক যাতে চাহ উদ্যোগটো বিক্ৰী কৰক আৰু চাহ শ্ৰমিকৰ যিখিনি বকেয়া আছে যিখিনি ট্ৰাইব আছে যাতে তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰক আৰু এইকাৰণে মই ভাবোঁ ভাৰত চৰকাৰে যিহেতু এণ্ড্ৰইড চাহ বাগিচাবিলাক চোৱা চিতা কৰে গতিকে অসম চৰকাৰ লেবাৰ ডিপাৰ্টমেণ্ট মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ভাৰত চৰকাৰক মই আহ্বান জনাম যে অসমত থকা এণ্ড্ৰইড চাহ বাগিচাবিলাক ৰিভাইভ কৰিবৰ কাৰণে যদি ব্যক্তিগত খণ্ডত যদি বিক্ৰী কৰিব লগা হয় বিক্ৰী কৰক আমি লগত আছোঁ কিন্তু এনেকুৱা বনিয়াৰ ওচৰত বিক্ৰী নকৰিব যে তেওঁ মাটিটো পৰৱৰ্তী সময়ত কিবা বেলেগ কামত ব্যৱহাৰ কৰি চাহ শ্ৰমিকৰ জীৱনৰ ভৱিষ্যত জীৱনৰ যেনেকুৱা সংকাৰ কাৰণে যদি ঠেলি নিদিয়ে এইটো মই অনুৰোধ জনাম পুনৰবাৰ কওঁ যে চাহ বাগিচা অসমৰ অৰ্থনীতি বুনিয়াদ কৰা এটা আটাইতকৈ ডাঙৰ উদ্যোগ 12.5 লাখৰ অধিক চাহ শ্ৰমিক আছে 12.5 লাখৰ অধিক চাহ শ্ৰমিকৰ ওপৰত ডিপেণ্ডেণ্ট যদি আমি চাওঁ 70 লাখ মানুহ তাত জীয়াই আছে গতিকে মই ভাবোঁ চাহ উদ্যোগটো আমি বচাই ৰাখিব লাগিব এণ্ড্ৰইড চাহ বাগিচা আমি চাৰ্ভাইভ কৰিবই লাগিব তাৰ কাৰণে চৰকাৰে যি ব্যৱস্থা ল'ব লাগে সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই অনুৰোধ আৰু দাবী জনাইছোঁ আপুনি যিটো PF-ৰ ভাইচ চেয়াৰমেন গতিকে বহুতৰ PF বকেয়া হৈ আছে সেই সন্দৰ্ভত কিবা স্থিতি লৈছে এইটো বহুত দুৰ্ভাগ্যৰ কথা মই যদিও আসাম প্ৰভিডেণ্ট প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন ভাইচ চেয়াৰমেন হৈছোঁ ইতিমধ্যে কেইবাটাও বৰ্ডৰ বৈঠকত ফিডবেক লোৱা হৈছে আমাৰ কমিশ্যনাৰক নিৰ্দেশনা দিয়া হৈছে বৰ্ডত সিদ্ধান্ত হৈছে কোন চাহ বাগিচা সময়মতে PF দিয়া নাই বা খুব দেৰিকৈ তেওঁলোকৰ পেণ্ডিং আছে তেওঁলোকৰ এগেইনষ্টত আমি আইনী ব্যৱস্থা ল'বলৈ ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছোঁ কেইবাখনো চাহ বাগিচাত ইতিমধ্যে FIR লৈ লৈছে আৰু কেইবাটাও চাহ বাগিচা মালিকে আমাক প্ৰতিশ্ৰুতি দিছে যে আমি ইমান দিনৰ ভিতৰত দিম গতিকে ইতিমধ্যে বিধানসভাৰ বিষয়টো উত্থাপন হৈছে চৰম মন্ত্ৰীয়ে এটা ডাটা দিছে মই আশা ৰাখিম যে সকলো চাহ বাগিচা মালিক পৰিচালকসকলে আপোনালোকে সময়মতে শ্ৰমিকৰ ট্ৰাই পদ্ধতি দিয়ক আৰু শ্ৰমিকৰ দৰমহাৰ পৰা PF কটা হৈছে গতিকে শ্ৰমিকৰ দৰমহাৰ পৰা কাটি ৰখাই পইচা যাতে আপোনালোকে সময়মতে সন্মান আৰু মৰ্যাদাকাৰে ঘূৰাই দিয়ক জমা দি দিয়ক এইটো মই আহ্বান জনাম আদাৰৱাইজ PM ৱেলফেয়াৰ বোৰ্ডে কিন্তু PM প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনত আপোনালোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত